বঙাইগাঁও জিলাৰ ককিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত ককিলা মনকচা বজাৰৰ আবুল কাছেমৰ গেলামালৰ দোকানত দুৰ্বৃত্তই লগাই দিলে জুই। অগ্নি সংযোগ কৰা হাসিবুল হক নামৰ যুৱকজনক কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়া হয়। অগ্নি সংযোগ কৰাৰ সময়ত স্থানীয় লোকে হাতলুটে কৰায়ত্ব কৰে যুৱকজনক। বুধবাৰে আবুল কাছেমক লম্পট হাসিবুল হকে চুৰি লৈ হত্যাৰ চেষ্টা কৰে। আনকি হাসিবুল হক নামৰ উদণ্ড যুৱকজনে ৰমজান আলী নামৰ আন এজনৰ দোকানতো তলা মাৰিছিল। সদায় উদ্ভণ্ডালি কৰা যুৱকজনক পূৰ্বতেও আৰক্ষীয়ে কৰায়ত্ব কৰিছিল। এই যুৱকজনৰ বাবে অঞ্চলটোত অসামাজিক কাৰ্যকলাপ বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীৰ কুম্ভকৰ্ণ নিদ্ৰামগ্নৰ বাবে ককিলা দিনক দিনে বৃদ্ধি পাইছে অসামাজিক কাৰ্য। দোকানত মানে এই যে এরিয়াটা লড়া হাসিবুল করি নাম এই সদায় উদ্ভণ্ডালি কৰি থাকে। আমার হাতে এনেকুৱা কোনো শত্রু নাই, তার ব্যক্তিগত কোনো শত্রু নাই। কালি মানে এটা ওই যে তাতে একটা নালা আছে তার দোকানের সন্মুখত, এই নালাটো বন্ধ করে দিছে। মই কৈছো যে এই নালাটো খুলি দি, তার পিছতে মানে একদম দাও কোদাল ডেগাল লইয়া ঘরের পৰা আহিছে। আহি বলে তোক মারিম, তোর দোকানত আগুন জুই লগাই দিম, আজি জুই লগাই দিম। সত্যি করে আজি জুই লগাই দিছে রাতি। খাতলটা ধরিছে, স্বীকার করেছে। এই আরো কালিও কইছে যে তোর দোকানত আজি আগুন জুই লগাই দিম। আজি ধরি পুলিশত দি দিলে। পুলিশে এই মাঝে মাঝে কিবা ঘটনা কৰি থাকি। কেইদিন আগত মোৰ দোকানত তালা মাৰিছিল, আজি আৰু এই যে কাছিম ভাইৰ ঘৰত জুই লগাই দিল। এতিয়া কি বিচাৰ আপোনালোক? এতিয়া ল'ৰাটো ভাল কৰিব লাগে, কঠোৰ শাস্তি দি কিবা পুলিচৰ আওতাত লৈ, নহলে কিবা ৰাইজে বহি কিবা তাক মানে একটা কৰি দিব লাগে। ভালকৈ উচিত মানে ভাল কৰাৰ চেষ্টাটো কৰিব লাগে। ইয়াতে আমাৰ এই গাঁৱৰে এটা ল'ৰা মানে সদায় মানে উগ্ৰামী স্বভাৱৰ ল'ৰাটো আমাৰ গেলামাল দোকান আবুল কাছিম খানৰ গেলামাল দোকানত জুই লগাই দিছে। পিছত ৰাইজে হাতে নাতে ধৰিছে। ধৰাৰ পিছত প্ৰশাসন আমাৰ ককিলা ৱাচ পোষ্টত ফোন কৰিছে। ফোন কৰি আহি পিছত আমাৰ প্ৰশাসন IC পাটগিৰি ছাৰে আহি লৈ গ'ল ল'ৰাটোক। ল'ৰাটোৰ নাম কি? ল'ৰাটোৰ নাম হাসিবুল ইছলাম। আগে পাছে এনেকুৱা কৰিছে। আমাৰ ইয়াতে ফাৰ্মাচী আছে, ৰমজান আলী ভূঞা ফাৰ্মাচী, তাতেও মানে তলা লগাইছিল। আৰু যোৱাকালিও মানে মানুহ মাৰিব ডেগাৰ ফালাৰে লৈ মানে মাৰিবলৈ খেদিছে। কালিও ইনফৰমেশ্যন দিয়া হৈছিল ছাৰক, আমাৰ IC ছাৰক। তো এতিয়া কথা হ'ল এই ল'ৰাজন আমাৰ গাঁৱৰ বহুত মানে উগ্ৰ ল'ৰা। গতিকে আমি ন্যায়িক মানে খুজিছোঁ, ন্যায়িক বিচাৰিছোঁ যাতে আমাক এটা প্ৰশাসনৰ পৰা আমাক ন্যায় মানে দিয়ে। তাৰ বাবে মই অনুৰোধ জনাইছোঁ আমাৰ ককিলা মাছপাৰা গাঁৱৰ হৈ। এই অঞ্চলত আচলতে অসামাজিক কাৰ্যকলাপ যথেষ্ট বৃদ্ধি পাইছে নেকি? ইয়াৰ জৰিয়তে বহুত মানে অসামাজিক বেআইনী কাম বৃদ্ধি পাইছে। ইয়াৰ লগত আৰু মানুহ আছে ইতিমধ্যে মুনতাজ আলী আৰু আমাৰ গাঁৱৰ হালেম, এই দুজনৰ নাম ল'লেই যে মুনতাজ আলী আৰু হালেমক মাতি দিয়ক, এতিয়াই মাতি দিয়ক, এনেকৈ দম মাৰি দিলে। মোৰ সন্দেহ হয় মুনতাজ আলী আৰু হালেমে তাৰ লগত সহযোগিতা আছে। ককিলাৰ পৰা কুৰবান আলী আহমেদৰ ৰিপৰ্ট, সংবাদ লহৰ।